মৰাণ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ৰামকুমাৰ আগৰৱালাৰ আবক্ষ মূৰ্তি উন্মোচনী। ডিব্ৰুগড় জিলা অন্তৰ্গত মৰাণ বাণিজ্য মহাবিদ্যালয়ৰ চৌহদত আজি শিক্ষানুষ্ঠানটোৰ প্ৰতিষ্ঠাপক অধ্যক্ষ প্ৰয়াত ৰামকুমাৰ আগৰৱালাৰ এটি আবক্ষ মূৰ্তি স্থাপন কৰা হয়। আবক্ষ মূৰ্তিটো উন্মোচন কৰে শিক্ষানুষ্ঠানটোৰ পৰিচালনা সমিতি প্ৰতিষ্ঠাপক সভাপতি লোহিত চেতিয়াই। উল্লেখ্য যে 1993 প্ৰতিষ্ঠা হোৱা মৰাণ বাণিজ্য মহাবিদ্যালয় মৰাণৰ একমাত্ৰ বাণিজ্য উচ্চ শিক্ষানুষ্ঠান। আবক্ষ মূৰ্তি উন্মোচনৰ প্ৰাক মুহূৰ্তত বন্তি প্ৰজ্বলন কৰে ৰামকুমাৰ আগৰৱালাৰ পত্নী শকুন্তলা আগৰৱালে। ইয়াৰ পাছতে শিক্ষানুষ্ঠানটোৰ পৰিচালনা সমিতিৰ সভাপতি ডক্টৰ যতীন চুতীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাখনৰ আঁত ধৰাৰ লগতে উদ্দেশ্য ব্যাখ্যা কৰে অধ্যক্ষা আইভিলতা চুতীয়াই। সভাত বিশিষ্ট অতিথি হিচাপে ভাষণ দিয়ে শিক্ষানুষ্ঠানটিৰ লগত প্ৰতিষ্ঠা কালৰ পৰা জড়িত থকা থানেশ্বৰ কোঁৱৰ, আবক্ষ মূৰ্তি উন্মোচক লোহিত চেতিয়া, জ্যেষ্ঠ সাংবাদিক সুবিত কুমাৰ ছেত্ৰী, বাছা বৰা, ত্ৰৈলোক্য চেতিয়া, শিক্ষানুষ্ঠানটোৰ প্ৰাক্তন অধ্যক্ষ মনোৰঞ্জন শৰ্মা, সমাজকৰ্মী অপি গাৰুডিয়া, প্ৰদীপ চুতীয়া, ৰামকুমাৰ আগৰৱালাৰ জ্যেষ্ঠ পুত্ৰ বিমল আগৰৱালা। বক্তাসকলে প্ৰয়াত ৰামকুমাৰ আগৰৱালাৰ কৰ্মময় জীৱনৰ ওপৰত বক্তব্য আগবঢ়ায়। মৰাণ বাণিজ্য মহাবিদ্যালয় প্ৰতিষ্ঠাপক অধ্যক্ষ প্ৰয়াত ৰামকুমাৰ আগৰৱালাৰ স্মৃতিত আজি আমি তেখেতৰ প্ৰতিমূৰ্তি উন্মোচন অনুষ্ঠান পাতিব লৈছোঁ। প্ৰয়াত ৰামকুমাৰ আগৰৱালাৰ সপোন আছিলে মৰাণত বাণিজ্য মহাবিদ্যালয় স্থাপন কৰিব পৰা। সেই উদ্দেশ্যৰে তেখেতে এই মহাবিদ্যালয় প্ৰতিষ্ঠান তেখেতে আগবঢ়াই নিলে আৰু আজি এই প্ৰতিষ্ঠানখন এখন ডাঙৰ অনুষ্ঠান হৈ পৰিছে। তেখেতৰ স্মৃতিত তেখেতৰ জীৱিতভাৱে ৰাখি তেখেতৰ যিটো কলেজৰ প্ৰতি প্ৰেম যিটো আছে সেইটো জীয়াই ৰাখিবৰ বাবে আৰু অহা যিখিনি জনগোষ্ঠী বা যিখিনি আমাৰ গোটেই আছে তেখেতলোকক এখন ইনস্পিৰেশ্যন দিবৰ বাবে তেখেতৰ প্ৰতিমূৰ্তি যাতে এনেকুৱা এজন ব্যক্তি মহান ব্যক্তিক আমি তেখেতৰ আদৰ্শ হিচাপে লৈ আমি মৰাণৰ উন্নয়ন আৰু বিভিন্ন যিখিনি অনুষ্ঠান তেখেতে ইয়াত পাতি থৈ গৈছে সেইটো প্ৰেৰণাদায়ক হ'ব বুলি আশা প্ৰজনন লোকৰ বাবে এখন প্ৰতিমূৰ্তি আমি স্বৰূপে আজি তেখেতক ইয়াত কৰিছোঁ। আজি আমাৰ মৰাণ বাণিজ্য মহাবিদ্যালয়ৰ কাৰণে এটা খুব গুৰুত্বপূৰ্ণ দিন, কাৰণ আজিৰ দিনটোতেই আমাৰ মৰাণ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ প্ৰয়াত ৰামকুমাৰ আগৰৱালা ছাৰৰ যি আবক্ষ মূৰ্তি সেই আবক্ষ মূৰ্তি সমজুৱাভাৱে উন্মোচন কৰা হ'ল আৰু এই উন্মোচনৰ লগতে ৰজিতা খোৱাই কেইবাটাও অনুষ্ঠান আমি ৰাখিছোঁ। ছাৰৰ জীৱন দৰ্শনৰ ওপৰত মন্তব্য আগবঢ়াবৰ বাবে আমি কেইবাজনো ব্যক্তিক আমন্ত্ৰণ জনাইছোঁ। ইতিমধ্যে আমাৰ অনুষ্ঠান চলি আছে। আমি আশা ৰাখিম ভৱিষ্যত প্ৰজন্মই ৰামকুমাৰ আগৰৱালা ছাৰে এই মানৱ পুত্ৰ মৰাণ বাণিজ্য মহাবিদ্যালয় স্থাপন কৰাৰ যি উদ্দেশ্য আছিল সেই উদ্দেশ্য আমি যাতে আগুৱাই লৈ যাব পাৰোঁ। আমি ভৱিষ্যতৰ দিনবিলাকত বাণিজ্য শিক্ষাৰ প্ৰসাৰ আৰু প্ৰচাৰত যাতে আমি আৰু উত্তৰণত যাতে আমি অধিক গুৰুত্ব দিব পাৰোঁ তাৰ প্ৰতি লক্ষ্য ৰাখি এনেধৰণৰ অনুষ্ঠানে আমাক ভৱিষ্যতৰ দিনবিলাকত সহায় কৰিব বুলি মই আশা ৰাখিছোঁ আৰু ইমানখিনিয়ে বৰ্তমান আমাৰ কাৰ্যসূচী চলি আছে।